কৰি চাওঁ আহা 1.7, 1.8 আৰু 1.9 এই তিনিটা ৱৰ্কইট আউটত বৈদিক পদ্ধতিৰে পূৰণ আমি কৰিব লাগিব। প্ৰথমতে 1.7ত কি দিয়া আছে 2 ডিজিট নাম্বাৰ 2 ডিজিট নাম্বাৰক 2 ডিজিট নাম্বাৰেৰে পূৰণ। দ্বিতীয়তে দিয়া আছে 3 ডিজিট নাম্বাৰক 3 ডিজিট নাম্বাৰেৰে পূৰণ। তাৰপিছত 1.9ত 4 ডিজিট নাম্বাৰক 4 ডিজিট নাম্বাৰেৰে পূৰণ 3 লিখা হ'ল। এনেদৰে আমি অতি সহজে আৰু সোনকালে পূৰণফলসমূহ উলিয়াব পাৰোঁ আৰু অতি সোনকালে আৰু সহজে পূৰণফলসমূহ আমি উলিয়াব পৰা পদ্ধতিটোৱে হৈছে বৈদিক পদ্ধতি। এতিয়া প্ৰথম 24 × 36 এই দুটা পূৰণ কৰিব লাগে। তো আমি কেনেধৰণে পূৰণ কৰিম চোৱা 2 ডিজিট থাকিলে আমি কেনেধৰণে পূৰণ কৰিম 2 ডিজিট আমি যদি ফুট চিন দিওঁ এইটো এটা নাম্বাৰ এইটো এটা ডিজিট এইটো এটা ডিজিট এইটো এটা ডিজিট এইটো প্ৰথমতে একক স্থানৰ অংক দুটা একক স্থানৰ অংকৰে পূৰণ কৰি ল'ব লাগিব। ফাৰ্ষ্ট একক ছেকেণ্ডত কি কৰিব লাগিব ছেকেণ্ডত আমি ক্ৰছ মাল্টিপল কৰিব লাগিব। ক্ৰছ এককৰ প্ৰথম সংখ্যাটো দশকৰ সংখ্যাটো এককৰ লগত এককৰ সংখ্যাটো দশকৰ লগত। তাৰপিছত নেক্সট কি কৰিব লাগিব দশকৰটো পূৰণ কৰিব লাগিব। এই ধৰণে কৰিব লাগিব। প্ৰথম একক তাৰপিছত ক্ৰছ মাল্টিপল তাৰপিছত দশক। প্ৰথমতে 4 আৰু 6 পূৰণ কৰিবা 6 4 গুণ বা 4 6 গুণ 24 হ'ল। 24ৰ এককৰ স্থানত কি আছে 4 আৰু দশকৰ স্থানত 2। তো এককৰ স্থানত 4 বহালা দশকৰ স্থানত 2 উকলিছে গতিকে দশকৰ স্থানৰ তলত 2 লিখি দিয়া হৈছে কাট পেঞ্চিলেৰে। তাৰপিছত এতিয়া ক্ৰছ মাল্টিপল 2 6 গুণ 12 3 4 গুণ 12 হ'ল 12 12 24। এই দশক স্থানৰ 12 12 24 আৰু 24ৰ লগত এই 2টো যোগ হ'ব। 24ৰ লগত কোনটো সংখ্যা যোগ হ'ব 24ৰ লগত 2টো যোগ হ'ব। 24ৰ লগত 2টো যোগ হ'লে কিমান হ'ব 25 26 26ৰ 6 বহাবা ইয়াত 26ত কি বহাবা 26ত কি বহুৱাবা 6 আৰু 2টো 26ৰ 6 বহিলে 2টো ইয়াত তলত এনেধৰণে লিখি দিবা 2 লিখি দিলা। তাৰপিছত লাষ্টৰ ষ্টেপটো কি আছে চোৱা ষ্টেপটো এই দুটা পূৰণ হ'ব অৰ্থাৎ দশকৰ অংক দুটা পূৰণ হ'ল। দশকৰ অংক দুটা পূৰণ হ'লে কিমান হ'ব 2 3 গুণ বা 3 2 গুণ 6 2 3 গুণ 6 পালো 2 3 গুণ 6 হয়নে 2 3 গুণ 6 হ'ল। তো 6 আৰু 6টো কাৰ লগত যোগ হ'ব এই 2টোৰ লগত যোগ হ'ব 6 2 8 তো 864। পৰীক্ষা কৰোঁ আহা কেলকুলেটাৰত আমি পূৰণটো যদি কৰোঁ চোৱা কেলকুলেটাৰত যদি আমি পূৰণটো কৰোঁ হৈছে নে নাই 24 আছে ইনটু কিমান লিখিব লাগিব 36 24 × 36 কৰিলে 864 এয়া হৈছে। এতিয়া আমি তিনিটা অংক বিশিষ্ট সংখ্যাৰে পূৰণ কৰোঁ আহা বৈদিক পদ্ধতিত। তিনিটা অংক বিশিষ্ট এটা অংক দুটা অংক তিনিটা অংক এটা অংক দুটা অংক তিনিটা অংক। প্ৰথমতে একক স্থানৰ অংকৰ লগত একক স্থানটো ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপত কি হ'ব ছেকেণ্ড ষ্টেপত একে ইয়াত যেনেকৈ আছিলে সেইটো হ'ব। ছেকেণ্ড ষ্টেপত ইয়াত যি আছিলে ক্ৰছ মাল্টিপ্লাই প্ৰথম একক আৰু দশক অংকৰ এইটাৰ মাজত ক্ৰছ মাল্টিপ্লাই হ'ব। তাৰপিছত থাৰ্ড ষ্টেপত ইয়াত যিটো দিছিলে ইয়াত এইটো নহ'ব ইয়াত থাৰ্ড ষ্টেপত কাৰণ আৰু 3 অংক বিশিষ্ট সেইবাবে 1 হ'ল 2 হ'ল 3ৰ কাৰণে আৰু এটা ষ্টেপ বাঢ়িব। কেনেকৈ পূৰণ হ'ব সেইটো চোৱা এনেকুৱা পূৰণ হ'ব ক্ৰছ হ'ব একক আৰু শতকৰ মাজত ক্ৰছ হ'ব আৰু দশকৰ মাজত হ'ব। এইটো ষ্টেপটো আহিব ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ থাৰ্ড ষ্টেপ বাঢ়ি গ'ল। এতিয়া আকৌ কমিব এইটো ষ্টেপ আহিব বাওঁফালে আৰু এইটো ষ্টেপ বাওঁফালে আহিব। তাৰমানে কেনেকুৱা হ'ব চোৱা ইয়াত শতক আৰু দশকৰ ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব ক্ৰছ পূৰণ হ'ব। তাৰপিছত লাষ্ট ষ্টেপটো যেনেকৈ ইয়াত ফাৰ্ষ্ট ষ্টেপটো এককৰ হৈছিলে ইয়াত লাষ্ট ষ্টেপটো শতকৰ হ'ব। এই ধৰণে তিনিটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ষ্টেপ হ'ব। ইয়াত তিনিটা ষ্টেপ হৈছিলে 2 অংক বিশিষ্ট 3 অংক বিশিষ্টত কেইটা ষ্টেপ হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা। তো প্ৰথমতে এই দুটা পূৰণ কৰি 2 5 গুণ 10 10ৰ শূন্য বহাই দিলা 10ৰ শূন্য আৰু 1টো আমি ইয়াত তলত বহাই দিছোঁ কাৰণ দশকত পূৰণ হ'ব দশকত পূৰণফলৰ লগত যোগ হ'ব সেইবাবে দশকৰ তলত এনেধৰণে লিখি দিলোঁ। শূন্যটো বহোৱা হ'ল 1টো বহোৱা হ'ল। তাৰপিছত এতিয়া ইয়াত 10 হ'ল 10ৰ সেইটো সংখ্যাটো বহোৱা হ'ল। তাৰপিছত ইয়াত কিমান হৈছে চোৱা 3 5 গুণ 15 15 লিখা হ'ল। তাৰপিছত 3 5 গুণ 15 4 2 গুণ 8 15 যোগ 8 কিমান হ'ব 23 হ'ল 8 পাছে 13 23ৰ লগত এই 1টো প্লাছ হ'ব 23ৰ লগত 1টো প্লাছ হ'লে কিমান হ'ব 24। তো 4টো লিখি দিলা আৰু 2টো শতকৰ স্থানৰ তলত লিখি দিয়া 24ৰ 4 লিখিলা 2টো ইয়াত লিখি দিলা। তাৰপিছত থাৰ্ড ষ্টেপটো চোৱা ক্ৰছ মাল্টিপ্লাই একক আৰু শতক 4 2 2 গুণ 4 1 5 গুণ 5 4 আৰু 5 5 গুণ 5 2 2 গুণ 4 হ'ল। এতিয়া মাজত দশক স্থানৰ অংক দুটাৰ পূৰণফল 3 4 গুণ 12 এতিয়া 4 5 9 9 12 21
তো 21ৰ লগত 2টো যোগ হ'লে কিমান হ'ব 21 22 23 23ৰ 3 আৰু 2টো ইয়াত লিখি দিলা এতিয়া তিনিটা ষ্টেপ হ'ল 4 নম্বৰ ষ্টেপটো 4 নম্বৰ ষ্টেপ এই দুটা শতক আৰু দশক আৰু শতক 1 4 গুণ 4 3 2 গুণ 6 1 4 গুণ 4 3 2 গুণ 6 তো 4 6 10 আৰু ইয়াত কিমান আছে 2 10 হে 2 এ 12 12ৰ 2 আকৌ হাতে গ'ল 1 টো ইয়াত লিখি দিলা তাৰপিছত লাষ্ট ষ্টেপটো হৈছে শতকৰ স্থানৰ অংক তো শতকৰ স্থানৰ অংক কিমান আছে 1 আৰু 2 1 2 গুণ 2 1 3 এনেধৰণে 3 অংক বিশিষ্ট সংখ্যাৰে পূৰণ কৰিব লাগে বৈদিক পদ্ধতিৰে তো এতিয়া আমি প্ৰমাণ কৰি চাওঁ যে আনসাৰটো হৈছে নে নাই 132 245 আনসাৰটো কিমান ওলালে 32,340 এয়া এনেধৰণে বৈদিক পদ্ধতিত খুব সোনকালে সহজে আনসাৰ কেইটা উলিয়াব পাৰি 4 অংক বিশিষ্ট সংখ্যা এটাৰে কেনেদৰে বৈদিক পদ্ধতিৰে পূৰণ কৰা হয় তাকে বুজিবলৈ চেষ্টা কৰোঁ আহা প্ৰথম ষ্টেপ কি আছে চোৱা বৈদিক পদ্ধতিত যে 4 অংক বিশিষ্ট 1 2 3 4 অংক বিশিষ্ট 4 অংক বিশিষ্ট সংখ্যাৰ প্ৰথম ষ্টেপটো হৈছে একক স্থানত থকা অংকটোৰ লগত একক স্থানৰ অংকটো পূৰণ কৰা এটো আমি মনত ৰাখিব লাগিব দ্বিতীয় ষ্টেপটো 1 2 3 4 1 2 3 4 এতিয়া দ্বিতীয় ষ্টেপটো হৈছে এককৰ ঘৰৰ অংকটো আনটো সংখ্যাৰ দশকৰ ঘৰৰ অংকটোৰ লগত পূৰণ কৰিব লাগিব এনেধৰণে পূৰণ কৰিব লাগিব এটো হৈছে ষ্টেপ 2 থাৰ্ড ষ্টেপটো চোৱা থাৰ্ড ষ্টেপটো এটা অংক দুটা অংক তিনিটা অংক চাৰিটা অংক 1 2 3 4 দুটা ষ্টেপ হ'ল থাৰ্ড ষ্টেপটোত আমি তিনিটা অংক বিশিষ্ট সংখ্যাৰ যেটো পূৰণফল কৰিছিলোঁ তাতো এনেধৰণৰ কৰিছিলোঁ গতিকে এইটো থাৰ্ড ষ্টেপটো একেই হ'ব তিনিটা অংক বিশিষ্টৰ পূৰণফল কৰোঁতে আমি যেনেধৰণে আগবাঢ়িছিলোঁ ঠিক তেনেধৰণে হ'ব 4 নম্বৰ ষ্টেপটো 1 2 3 4 1 2 3 4 4 নম্বৰ ষ্টেপটো মনত ৰাখিবা 4 নম্বৰ ষ্টেপটো ইয়াৰ কাৰণে নতুন হ'ব এয়া হৈছে 4 নম্বৰ ষ্টেপটো এককৰ ঘৰৰ অংকটো হাজাৰৰ ঘৰৰ লগত পূৰণ কৰিবা ইয়াৰ লগত পূৰণ কৰিবা আৰু গোটেই পূৰণফল কেইটা যোগ কৰিব লাগিব শেষত তাৰপিছত মাজত যেটো দশক আৰু শতক আছে আগৰ তিনিটা অংক বিশিষ্ট থকাটো আমি পুনে কৰি দিলোঁ এতিয়া 4 অংক বিশিষ্ট এইটো 4টা অংক থকাত আমি মাজৰ দশক আৰু শতকৰ কাৰণে ইয়াত আমি ক্ৰছ কৰিব লাগিব ইয়াৰ লগত হ'ব আৰু ইয়াৰ লগত হ'ব অৰ্থাৎ শতকৰটো দশকৰ লগত হ'ব দশকৰটো শতকৰ লগত হ'ব এটো হৈ গ'ল 4th ষ্টেপ 5 নম্বৰ ষ্টেপটো 1 2 3 4 এটা গোটেইকেইটা অংক সামৰি ল'লে লেফ্ট সাইড ৰাইট সাইডৰ পৰা চোৱা প্ৰথমতে এককৰটো অংক তাৰপিছত একক আৰু দশক তাৰপিছত একক দশক শতক তাৰপিছত একক দশক শতক হাজাৰ এতিয়া লাহে লাহে এককৰ অংককেইটা এৰিব লাগিব ফাৰ্ষ্ট 5 নম্বৰ ষ্টেপত ঠিক তেনেকৈ 6 নম্বৰ ষ্টেপত দশকৰটো তেনেধৰণে আমি কৰিব লাগিব 5 নম্বৰ ষ্টেপত চোৱা কি কৰিব লাগিব 5 নম্বৰ ষ্টেপত আমি 3 নম্বৰ ষ্টেপত যেটো কৰা হৈছিলে এককৰ অংকটো ধৰি কৰা হৈছিলে এই ষ্টেপটোকে আমি এককৰ অংকটো এৰি পেলাই কৰিম তাৰ মানে এনেধৰণে কৰিম এইটো অংকৰ লগত হাজাৰৰ অংকটোৰ লগত দশকৰ অংকটো পূৰণ কৰিম তাৰপিছত হাজাৰৰ অংকটো দশক তাৰপিছত এই ধৰণে পূৰণ কৰিম আৰু পূৰণফলকেইটা যোগ কৰিম 6 নম্বৰ ষ্টেপটোত চোৱা কি কৰিব লাগিব 6 নম্বৰ ষ্টেপটো 1 2 3 4 1 2 3 4 এতিয়া এককৰো ডিজিট কেইটা এৰি দিম দশকৰো ডিজিট কেইটা এৰি দিম তাৰ মানে 2 নম্বৰ ষ্টেপটো যেনে ধৰণে হৈছে তাকে আমি হাজাৰ আৰু শতকৰ ডিজিট কেইটা লৈ পেলাই আমি তেনে ধৰণৰ পূৰণ কৰিম 7 নম্বৰ যেটো শেষৰ ষ্টেপ বা স্তৰ 7 নম্বৰ ষ্টেপত তোমালোকে কি কৰিবা হাজাৰৰ ডিজিট দুটা পূৰণ কৰিবা এতিয়া এই ষ্টেপ যেটো এই 7টা ষ্টেপ মতে আমি এই পূৰণফল কেইটা কৰো আহা প্ৰথম ষ্টেপটো হৈছে এককৰ অংক দুটাৰ পূৰণ 4 আছে 3 আছে 4 3 গুণ 12 12ৰ 2 বহুৱাবা ইয়াত আৰু 1 উপলিব একটো ইয়াত লিখি দিয়া হ'ল তাৰপিছত নেক্সট ষ্টেপটো কৰিও নেক্সট ষ্টেপত এই অংক দুটা 3 3 গুণ 9 2 4 গুণ 8 9 আৰু 2 4 গুণ 8 9 8 17 ইয়াত 1 উপলা একটো যোগ হ'লে 18 তে 18ৰ 8টো ইয়াত বহুৱাবা আৰু 1 আকৌ উপলিব সেকেন্ড ষ্টেপ হৈ গ'ল থাৰ্ড ষ্টেপ 2 3 গুণ 6 1 4 গুণ 4 6 4 আৰু মাজত দশকত 3 আৰু 2 পূৰণ হ'লে 3 2 গুণ 6 10 6 16 উপলা 1 আছে একটো যোগ হ'ল 17 17ৰ 7 আকৌ 1 উপলিব তাৰপিছত ফৰ্থ ষ্টেপটোত কি কৰিব লাগিব চোৱা 1 3 5 4 1 3 গুণ 3 5 4 গুণ 20 তাৰপিছত মাজত শতক আৰু দশক আৰু শতক আৰু দশক 2 2 গুণ 4 দশক আৰু শতক 3 গুণ 3 4 আৰু 3
হ'ল মাজত এইকেইটা পূৰণ এতিয়া যোগ কৰিব লাগিব পূৰণ ফলকেইটা যোগ কৰিলে কিমান হ'ব 3 20 23 23ৰ লগত 4 27 27 3 30 আৰু উপলা একটো যোগ হ'লে 31 31 হ'ল 31ৰ 1 আৰু উকলিলে 3 এতিয়া ফিফ্থ নম্বৰ এতিয়া 5 নম্বৰ ষ্টেপটো চোৱা 5 নম্বৰ ষ্টেপটো মতে পূৰণ কৰিব লাগিব 1 2 গুণ 1 2 গুণ 2 আৰু 5 3 গুণ 15 আৰু মাজৰ দুটা পূৰণ কৰিব লাগিব 15 1 2 গুণ 2 1 2 গুণ 2 আৰু 5 3 গুণ 15 1 2 গুণ 2 আৰু 5 3 গুণ 15 তাৰপিছত 2 1 গুণ 2 গোটেইকেইটা যোগ কৰিলে হ'ব 19 19ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 22 22ৰ 2 বহুৱাবা ও 2 উকলিলে এতিয়া চিন অৰ্থাৎ 6 নম্বৰ ষ্টেপটো 1 গুণ 1 5 2 গুণ 10 10 আৰু 1 আৰু ইয়াৰ লগত উকলা দুইটো যোগ হ'লে কিমান হ'ব 10 3 13 13ৰ কিমান বহাবা 13ৰ 3 আৰু উকলিলে 1 এতিয়া শেষৰ ষ্টেপটো আছে 5 গুণ 5 আৰু উকলা একটো যোগ হ'লে 6 5 গুণ 5 একে 6 গতিকে ইয়াৰ পূৰণফলটো হ'ব 6321782 এতিয়া আনসাৰটো হৈছে নে নাই চাবৰ বাবে আমি ক্যালকুলেটৰত পূৰণ কৰি চাওঁ হা ক্যালকুলেটৰত পূৰণ কৰি চাওঁ কিমান আছে 1 2 3 4 1 2 3 4 লিখা হ'ল তাৰপিছত ইনটু কিমান লিখিব লাগিব 5 1 2 3 ইজ ইকুৱেল 6321782 হৈছে গতিকে এনেধৰণে আমি 1.7 1.8 আৰু 1.9ৰ সমাধানসমূহ কৰিম কৰি চাওঁ আহা 1.7 বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰা চাৰিটা অংক আছে চাৰিটা অংক বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰিব লাগে 1 নম্বৰৰ এৰ সলিউশন সমাধান 45 × 36 এই পূৰণটো আমি কি পদ্ধতিত কৰিব লাগিব বৈদিক পদ্ধতিত আৰু বৈদিক পদ্ধতিত দুটা অংক বিশিষ্ট সংখ্যা এটাক দুটা অংক বিশিষ্ট সংখ্যাৰে এনেদৰে পূৰণ কৰা হয় আমি শিকি আহিলো গতিকে এতিয়া বৈদিক পদ্ধতিত পূৰণ কৰো আহা 5 6 গুণ 30 30ৰ শূন্য বহাবা শূন্য হ'ল শূন্য আৰু 3 টো উকলিলে এতিয়া ক্ৰছ 4 6 আৰু 3 5 4 6 3 5 পূৰণ কৰিবা 6 4 বা 4 6 গুণ 24 হ'ল আৰু 3 5 বা 5 3 গুণ 15 হ'ল 24 আৰু 15 যোগ কৰিলে কিমান পাবা 39 আৰু ইয়াত উকলা 3 টো যোগ কৰি দিবা যোগ কৰিলে কিমান পাবা 42 হ'ল এতিয়া 42ৰ তোমালোকে ইয়াত 2 বহুৱাবা আৰু 4 টো ইয়াত বহুৱাই দিবা শতক একক দহক শতকৰ স্থানৰ পুনে পুনে 4 টো বহুৱাই দিবা তাৰপিছত এতিয়া 3 নম্বৰ ষ্টেপ শেষৰ ষ্টেপটো হৈছে 4 আৰু 3 পূৰণ কৰা 4 3 গুণ 12 12ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 12 4 এ 16 তো 16 ইয়াৰ আনসাৰটো হ'ব 1620 এয়া হৈছে ইয়াৰ আনসাৰ বি নম্বৰ সমাধানটো চোৱা 4 আৰু 3 পূৰণ কৰা 4 3 গুণ 12 12ৰ 2 বহুৱালা আৰু উকলিলে 1 টো দহকৰ ঘৰৰ পুনে পুনে লিখি দিয়া হ'ল তাৰপিছত 1 4 গুণ 4 আৰু 2 3 গুণ 6 4 6 10 10ৰ লগত 1 টো যোগ কৰি দিবা যোগ কৰিলে 11 হ'ব 11ৰ 1 বহুৱাবা আৰু 1 উকলিলে এতিয়া লাষ্ট ষ্টেপ নম্বৰ ষ্টেপটোত কি কৰা হয় দহকৰ লগত দহকৰটো পূৰণ কৰা হয় 2 গুণ 2 একে 3 312 হৈছে ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ সি টো চোৱা 7 6 গুণ 42 প্ৰথম ষ্টেপটো এই দুটা পূৰণ কৰা হয় গতিকে 7 6 গুণ 42 42ৰ 2 আৰু 4 টো দহকৰ পুনে পুনে 4 টো বহুৱা হ'ল কলিলে 4 এতিয়া সেকেন্ড ষ্টেপত ক্ৰছ এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো 8 6 গুণ 48 48 48 আৰু 7 গুণ 7 তো 48 আৰু 7 এতিয়া যোগ কৰিব লাগিব 15 তাৰপিছত 5 55 55ৰ লগত উকলা 4 টো যোগ কৰিবা উকলা 4 টো যোগ কৰিলে 59 59ৰ ইয়াত কিমান লিখিবা 9 লিখিবা 9 তাৰপিছত 5 টো উকলিব তাৰপিছত লাষ্ট ষ্টেপ 8 আৰু 1 দহকৰ লগত দহকৰ পূৰণ 8 গুণ 8 8 5 13 1 3 গতিকে ইয়াৰ আনসাৰটো লিখিবা 1392 এইটো হ'ব ইয়াৰ আনসাৰ নম্বৰ ডিৰ সমাধান 7 4 গুণ 28 8 লিখিলা 2 উকলিলে তাৰপাছত 7 5 গুণ 35 ক্ৰছ পূৰণ কৰিবা আৰু যোগ কৰিবা 3 4 গুণ 12 12 আৰু 35 7 2 12 35 আৰু 12 কিমান হ'ব 47 ৰ লগত 2 প্লাস কৰিলে 49 হ'ল তো 49ৰ 9 বহুৱাবা 4 উকলিব 5 3 গুণ 15 15 4 19 এয়া হৈছে ডিৰ আনসাৰ কৰি চাওঁ আহা 1.8 ইয়াত 3 অংক বিশিষ্ট সংখ্যাৰ লগত 3 অংক বিশিষ্ট সংখ্যাৰ পূৰণ বৈদিক পদ্ধতিৰে প্ৰথম ষ্টেপ
4 4 গুণ 16 16 6 উকলিলে 1 নেক্সট স্টেপ 4 5 বা 5 4 গুণ 20 তাৰপিছত 4 2 গুণ 8 20 8 28 28 লগত 1 যোগ কৰিলে 29 29 9 বহুৱাবা আৰু 2 উকলিলে সেকেন্ড স্টেপ হল থার্ড স্টেপ 6 4 গুণ 24 1 4 গুণ 4 আৰু এতিয়া মাজৰ দুটা পূৰণ কৰিবা 24 হল 4 হল 5 2 গুণ 10 তো 24 আৰু 4 28 28 আৰু 10 38 38 লগত উকলা দুইটো যোগ কৰিলে কিমান হ'ব 40 40 0 বহুৱাবা আকৌ 4 উকলিব তিনিটা স্টেপ হল এতিয়া 4 নম্বৰ স্টেপত 1 আৰু 2 1 2 গুণ 2 5 6 গুণ বা 6 5 গুণ 30 30 2 32 32 হল 32 লগত 4 যোগ কৰিলে 36 36 6 লিখিবা আকৌ 3 উকলিব এতিয়া লাষ্ট স্টেপ হাজাৰৰ লাষ্ট স্টেপ শতকৰ ঘৰৰ অংকটোৰ লগত শতকৰ ঘৰৰ অংকটো পূৰণ কৰিবা 6 1 6 6 3 9 এইটো হৈছে ইয়াৰ সমাধান এইকেইটা পূৰণ তোমালোকে সাইডত বেলেগ কাগজত কৰিব পাৰিবা কোৱেশ্চন নম্বৰ বি 3 12 126 এককৰ ঘৰত 2 আছে এককৰ ঘৰত 6 প্ৰথম স্টেপ এককৰ ঘৰৰ অংকৰ লগত পূৰণ 2 6 গুণ 12 12 2 উকলিলে 1 এতিয়া নেক্সট স্টেপ 2 2 গুণ 4 1 6 গুণ 6 6 আৰু 4 যোগ কৰিলে 10 10 লগত 1 যোগ কৰিলে 11 11 1 উকলিলে 1 1 এতিয়া থাৰ্ড স্টেপটো কি কৰিব লাগিব চোৱা 6 3 গুণ বা 3 6 গুণ 18 হল 1 2 গুণ 2 হল আৰু মাজৰ দুটা পূৰণ কৰিবা 1 2 গুণ 2 18 19 20 21 22 23 23 3 আকৌ উকলিলে 2 এতিয়া থাৰ্ড স্টেপ হল ফাৰ্স্ট সেকেন্ড থাৰ্ড স্টেপ হল এতিয়া ফোর্থ স্টেপ 4 নম্বৰ স্টেপটো কি কৰিব লাগিব চোৱা শতক আৰু দহক দহক আৰু শতক আৰু দহক দহক আৰু শতক পূৰণ কৰিব লাগিব এতিয়া দহকত কিমান আছে 1 শতকত 1 1 1 গুণ 1 শতকত 3 দহকত 2 3 2 গুণ 6 1 6 তাৰপিছত 1 6 গুণ 6 1 1 গুণ 1 3 2 গুণ 6 6 1 7 7ৰ লগত উকলা দুইটো যোগ হলে 7 8 9 আৰু লাষ্ট স্টেপত শতকত থকা অংকটো শতকত থকা অংকটোৰ লগত পূৰণ কৰিবা 3 1 গুণ 3 গতিকে ইয়াৰ আনসাৰ হ'ব 39 3 1 2 নেক্সট সি নম্বৰ কুৱেশ্যনটো চোৱা 4 12 125 পূৰণ কৰিবা 2 5 গুণ 10 10ৰ শূন্য উকলিলে 1 1টো আমি ইয়াৰ তলত এনেধৰণে বহুৱাই দিলোঁ তাৰপিছত 1 5 গুণ বা 1 5 গুণ বা 5 1 গুণ 5 2 2 গুণ 4 5 আৰু 4 যোগ কৰিবা আৰু উকলা একটোৰ লগত যোগ কৰিবা 5 4 9 9 1 10 10ৰ শূন্য আকৌ উকলিলে 1 দুটা স্টেপ হল 3 নম্বৰ স্টেপটো 4 5 গুণ 20 1 2 গুণ বা 1 2 গুণ বা 2 1 গুণ 2 1 2 গুণ মাজৰ দুটা পূৰণ 2 তো 20 4 24 24 1 25 25ৰ 5 উকলিলে 2 তিনিটা স্টেপ হল 4 নম্বৰ স্টেপ শতক আৰু দহক 4 2 গুণ 8 1 1 গুণ 1 8 1 9 10 11 11ৰ 1 উকলিলে 1 এতিয়া লাষ্ট স্টেপ 4 1 গুণ 4 1 5 তো 5 1 5 0 0 5 1 5 0 0 এইটো হৈছে ইয়াৰ পূৰণফল কৰি চাওঁ আহা 1.9 4 অংক বিশিষ্ট সংখ্যা এটাক 4 অংক বিশিষ্ট সংখ্যা এটাৰে বৈদিক পদ্ধতিৰে কেনেদৰে তোমালোকে পূৰণ কৰিবা আৰু ইয়াৰ আনসাৰটো উলিয়াবা তাকে বুজিবলৈ চেষ্টা কৰোৱা যে প্ৰথমতে তোমালোকে কি কৰিবা আমি যেটো 2 অংক বিশিষ্ট 3 অংক বিশিষ্টৰ কৰি আহিলো ঠিক একে ধৰণে স্টেপ কেইটা আগবাঢ়িব প্ৰথম তিনিটা স্টেপ লৈকে তো প্ৰথম তিনিটা স্টেপ একে হ'ব সেই স্টেপ কেইটা কি আছিলে চোৱা এককৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ লগত পূৰণ হ'ব পূৰণ হলে 4 4 গুণ 16 16ৰ 6 বহুৱালা আৰু একটো উকলিলে দহকৰ স্থানৰ পুনে পুনে বহুৱাই দিবা নেক্সট স্টেপটো আমি যেনেকৈ কৰিছিলোঁ 2 অংক বিশিষ্ট 3 অংক বিশিষ্টত সেই ধৰণে কৰিম 9 4 গুণ বা 4 9 গুণ 36 5 4 গুণ 20 36 আৰু 20 পূৰণ কৰি যোগ কৰিবা কিমান হ'ব 56 আৰু উকলা একটো যোগ কৰিলে 57 গতিকে 57ৰ 7 বহুৱা আৰু শতকৰ পুনে পুনে 5টো লিখি দিবা 2 নম্বৰ স্টেপ হল 3 নম্বৰ স্টেপটো একে আগৰ নিচিনাকৈ 2 4 গুণ 8 আকৌ ইফালে 2 4 গুণ 8 5 9 গুণ 45 এতিয়া 45 আৰু 8 8 গুণ 16 45 আৰু 16 যোগ কৰি দিবা 11ৰ 1 5 1 6 তো 61 61 আৰু উকলা 5টোৰ লগত যোগ কৰিলে কিমান পাবা 66 6 বহাই দিলা আকৌ উকলিলে 6 তিনিটা স্টেপ হল
4 নম্বৰ ষ্টেপ সেইটো ইয়াৰ কাৰণে নতুন হ'ব 1 ডিজিট 2 ডিজিট 3 ডিজিট 4 ডিজিট 1 ডিজিট 2 ডিজিট 3 ডিজিট 4 ডিজিট 4 নম্বৰ ষ্টেপত এনেধৰণে পূৰণ কৰিব লাগিব তো প্ৰথমতে 3 4 গুণ 12 লিখা হ'ল 1 4 গুণ 4 লিখা হ'ল 2 9 গুণ 18 লিখা হ'ল তাৰপিছত 5 2 গুণ 10 এইকেইটা হ'ব যোগ কৰিব লাগিব এতিয়া 12 আৰু 4 16 16 10 26 26 আৰু 18 কিমান হ'ব 44 হ'ল উকলা 6টো যোগ হ'লে 50 শূন্য আৰু উকলিলে 5 উকলিলে এতিয়া তোমালোকে 5 নম্বৰ ষ্টেপটোত কি কৰিবা 1 9 গুণ 9 3 5 গুণ 15 2 2 গুণ 4 এতিয়া 4 ইয়াত লিখিলা 9 লিখিলা 15 9 আৰু 4 যোগ কৰিলে 13 আৰু 13 আৰু 15 আৰু 15 যোগ কৰিলে 28 হ'ল 28ৰ লগত উকলা 5টো যোগ কৰিলে কিমান হ'ব 33 তোমালোকে ইয়াত কি বহাবা 3 বহাবা আৰু উকলিব 3 এতিয়া 6 নম্বৰ ষ্টেপ 1 2 গুণ 2 3 2 গুণ 6 আৰু 2 হৈ গ'ল 8 আৰু উকলা 3টো যোগ কৰিলে হৈ যাব 11 11ৰ 1 বহুৱাবা আৰু উকলিলে 1 লাষ্ট ষ্টেপ 3 1 গুণ 3ৰ লগত 1 যোগ কৰিলে কিমান পাবা 4 এয়া হৈছে ইয়াৰ আনসাৰ কুৱেশ্যন নম্বৰ বি ইয়াৰ পূৰণফলটো আমি বৈদিক পদ্ধতিৰে কৰোঁ আহা 6 0 0 তাৰপিছত ক্ৰছ মাল্টিপ্লাই 6 5 গুণ 30 30ৰ লগত 2 0 0 30ৰ লগত 0 যোগ কৰিলে 30 হ'ল গতিকে ইয়াত 0 বহুৱাবা 3 উকলিলে ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ হ'ল থাৰ্ড ষ্টেপত 1 6 গুণ 6 0 0 পূৰণ কৰিলে 0 তাৰপিছত 2 5 গুণ 10 10 6 16 16 3 19 19ৰ 9 হাতে গ'ল 1 এতিয়া ষ্টেপ 4 ষ্টেপ 4ত 1 0 0 হ'ল 3 6 গুণ 18 18 হ'ল তাৰপিছত 0 5 গুণ 0 0টো নিলিখিলেও হ'ব 2 1 গুণ 2 তো 18 2 20 হ'ল 20 1 21 21ৰ 1 উকলিলে 2 এতিয়া ষ্টেপ আমি 4 গ'ল এতিয়া 5 নম্বৰ ষ্টেপ 1 নম্বৰ ষ্টেপ হ'ল 2 নম্বৰ ষ্টেপ হ'ল এতিয়া কৰিবা 2 নম্বৰ ষ্টেপ হ'ল 4 নম্বৰ ষ্টেপ হ'ল এতিয়া কৰিবা 5 নম্বৰ ষ্টেপ 5 নম্বৰ ষ্টেপত লিখিবা 1 5 গুণ 5 তাৰপিছত 3 2 গুণ 6 তাৰপিছত 0 1 গুণ 0 হ'ব 11 হ'ল 11 2ৰ লগত যোগ হ'ল 12ৰ 2 আকৌ উকলিলে 1 এতিয়া 6 নম্বৰ ষ্টেপটো কৰিবা 6 নম্বৰ ষ্টেপ 1 1 গুণ 1 3 0 0 1 1 গুণ 1 3 0 0 1 আৰু 0 যোগ কৰিলে 1 হ'ল 1ৰ লগত 1 যোগ কৰিলে 2 আৰু লাষ্ট এতিয়া ষ্টেপ 7 ষ্টেপটো 3 1 গুণ 3 গতিকে ইয়াৰ পূৰণফলটো হ'ব 3 2 2 1 9 0 0 কুৱেশ্যন নম্বৰ 6 এ বিৰ নিচিনাকৈ বৈদিক পদ্ধতিৰে পূৰণ কৰিলে ইয়াৰ আনসাৰ পাম 14811 কৰি চাওঁ আহা 1.10 চোৱা 1.10ত কি কৰিব লাগিব তোমালোকে 9 শ্ৰেণীৰ পূৰণ কাষৰ পূৰণফলটো নিৰ্ণয় কৰোঁ আহা ইয়াত এটা পূৰণ অংক দিয়া আছে পূৰণ অংকটো প্ৰচলিত পদ্ধতি প্ৰথম পদ্ধতিটো কি হৈছে প্ৰচলিত পদ্ধতি আমি সাধাৰণতে কেনেধৰণে পূৰণ কৰোঁ এই পূৰণফলটো কৰোঁতে বেছি সময় লাগে হয়নে আৰু বেছি দীঘলীয়া হয় ছুটি পদ্ধতিত আমি কেনেধৰণে কৰিব পাৰোঁ দ্বিতীয় পদ্ধতিত চোৱা ছুটি পদ্ধতি দ্বিতীয় আৰু তৃতীয় দুটা পদ্ধতি ছুটি পদ্ধতি আমি পূৰণফলটো উলিয়াব পাৰোঁ পদ্ধতিটোত কি কৰা হৈছে যিটো পূৰণ কৰিবলগীয়া সংখ্যা আছে এই সংখ্যাটোৰ পৰা যিটো পূৰণ কৰিবলগীয়া সংখ্যা আছে 9 শ্ৰেণীৰ অংকৰ সংখ্যাৰ লগত সেই সংখ্যাটোৰ পৰা এক এটা বিয়োগ কৰা হৈছে 4956ৰ পৰা 1 এটা মাইনাছ কৰিলে কি হ'ব 4955 এতিয়া যিটো বিয়োগফল পালোঁ এক বিয়োগ কৰি যিটো বিয়োগফল পোৱা গ'ল এই বিয়োগফলৰ প্ৰতিটো অংক কি কৰিব লাগিব 9ৰ পৰা বিয়োগ কৰি ৰাইট ছাইডত অৰ্থাৎ 9 সিৰিজৰ অংকৰ তলত লিখিবা লিখিলে কিমান পোৱা গ'ল 9ৰ পৰা 5 গ'ল 4 9ৰ পৰা 5 গ'ল 4 9ৰ পৰা 9 গ'ল 0 9ৰ পৰা 4 গ'ল 5 আৰু লেফ্ট ছাইডত যি 4টা অংক ৰাইট ছাইডত যি 4টা অংক আছে পোনে পোনে বহুৱাই দিয়া এয়াই হ'ব নিৰ্ণয় পূৰণফল সংখ্যা দুটাৰ এতিয়া তৃতীয় পদ্ধতিত কি দিয়া আছে চোৱা তৃতীয় পদ্ধতিত যিটো সংখ্যা অৰ্থাৎ 4956 টো 9999 অৰ্থাৎ 9999ৰ লগত পূৰণ কৰিব লগা আছে ইয়াত আমি কি কৰিম ইয়াত 4956 কিমানটা আছে কিমান বাৰ আছে 9999 আমি এবাৰ বঢ়াই দিয়া মানে কি 9999ত এক এটা যোগ কৰি দিয়া কিমান বাৰ এক এটা যোগ কৰিলে কিমান হ'ব 10000 তো যিটো সংখ্যা পূৰণ কৰিবলগীয়া আছে 9999ৰ লগত তাক আমি কিহেৰে পূৰণ কৰিম 10000ৰে আৰু 10000ৰে পূৰণ কৰিবলৈ একেবাৰে সহজ হয়নে 10000ত কেইটা শূন্য আছে 4টা শূন্য আছে তো সংখ্যাটোৰ সোঁফালে 4টা শূন্য লগাই দিলে 10000 × 4956ৰ পূৰণফল হ'ব
তাৰপিছত কাৰণ আমি কিমান টাইমছ আছিলে কিমান বাৰ আছিলে 9999 এটা টাইমছ বঢ়াই দিছোঁ গতিকে এটা টাইমছ মাইনাছ কৰি দিব লাগিব মাইনাছ কৰি দিয়া হ'ল 4956 মাইনাছ কৰি দিয়া হ'ল পূৰণফলৰ পৰা তেতিয়া আমি যিটো পূৰণফল পাম সেইটোৱে হ'ব 4956 ইনটু 999ৰ পূৰণফল গতিকে তৃতীয় পদ্ধতিটো আমি এই গোটেইখিনি কৰিবলৈ বিচাৰিম তৃতীয় পদ্ধতিত চোৱা ইয়াত কি লিখা আছে যদি পূৰণ কৰিবলগীয়া সংখ্যাটোতকৈ 9 শ্ৰেণীৰ অংকৰ সংখ্যা কম হয় তেন্তে পদ্ধতি 3টো প্ৰযোজ্য নহয় কি কৈছে পূৰণ কৰিবলগীয়া সংখ্যাটোতকৈ পূৰণ কৰিবলগীয়া সংখ্যাটো এইটো হয় পূৰণ কৰিবলগীয়া সংখ্যাটোতকৈ 9 শ্ৰেণীৰ অংকৰ সংখ্যা কম হয় কম ক'ত আছে 9 শ্ৰেণীৰ সংখ্যা কম হয় ইয়াত কম আছে তেন্তে পদ্ধতি 3টো প্ৰযোজ্য নহয় এয়া লিখা আছে কিন্তু আমি যদি কৰি চাওঁ 3 নম্বৰ পদ্ধতিত 9 সিৰিজৰ সংখ্যা বেছি থাকক পূৰণ কৰিবলগীয়া সংখ্যাতকৈ বেছি থাকক বা কম থাকক ইয়াত বেছি আছে ইয়াত কম আছে প্ৰতিটো অংকৰ ক্ষেত্ৰতে আনসাৰটো ওলাইছে গতিকে আমি পদ্ধতি 3 ব্যৱহাৰ কৰি ইয়াৰ সমাধান কৰিবলৈ বিচাৰিম 1 এৰ সমাধান 187,999 এই অংকটো কৰিবলৈ লৈছোঁ তো 187 লিখিবা আৰু ইয়াত যেহেতু 4টা 9 আছে ইয়াত 1 এটা প্লাছ কৰাৰ লগে লগে 10,000 হ'ব 10,000ত কেইটা শূন্য 4টা শূন্য বা তোমালোকে 9 কেইটা আছে সেইটো চালে হ'ব 1 2 3 4টা শূন্য 1 2 3 4 ইয়াত 187 কিমান টাইমছ আছে কিমান বাৰ আছে 9,999 আৰু এবাৰ যদি বঢ়াই দিয়া হয় 10,000 বাৰ হ'ব তো 187 10,000 বাৰ হ'লে কিমান হ'ব 187,000 এইটো হ'ব তো এটা বাৰ বাঢ়ি গৈছে সেই এটা বাৰ কমাব লাগিব কমালে 187 এটা ইয়াৰ পৰা মাইনাছ কৰিব লাগিব তো এতিয়া বিয়োগ কৰিবা এইটো হৈ গ'ল বিয়োগ কৰিবা 10ৰ 7 গ'লে থাকিল 3 9ৰ 8 গ'লে থাকিল 1 9ৰ 1 গ'লে থাকিল 8 ইয়াত 9ৰ 9টো নামি আহিলে ইয়াত 6 ইয়াত 8 ইয়াত 1 এতিয়া পূৰণফলটো কিমান পালোঁ 1869813 এতিয়া আনসাৰটো হৈছে নে নাই আমি ক্যালকুলেটৰত পৰীক্ষা কৰি চাম মান আছিলে 187 ইনটু 999 4টা 9 ইজ ইকুৱেল টু 1869813 গতিকে পূৰণফলটো হৈছে এয়া হৈছে 1 নম্বৰৰ সমাধান 1 নম্বৰৰ সমাধান এতিয়া 5687 এইটা 9 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা তাৰপিছত ইয়াৰ পৰা 5687 মাইনাছ কৰি দিবা 7865 মাইনাছ কৰি দিবা মাইনাছ কৰি দিলে 10 এক ধাৰ কৰিলোঁ ইয়াৰ পৰা এক ধাৰ কৰিলোঁ 10 হ'ল আকৌ ইয়াৰ পৰা আনি ইয়াত 10 হ'ল 10ৰ 7 গ'লে থাকিল 3 তাৰপিছত 9ৰ 8 গ'লে থাকিল 1 ইয়াত 9ৰ 6 গ'লে থাকিল 3 9ৰ 5 গ'লে থাকিল 4 ইয়াত 9 আছে বহালা 6 ইয়াত 8 আছে ইয়াত 6 আছে ইয়াত 5 আছে গতিকে আনসাৰটো কিমান ওলালে 313 তাৰপিছত 496 6ৰ পিছত 865 এতিয়া এই পূৰণফলটো হৈছে নে নাই পৰীক্ষা কৰি চাওঁ আহা কিমান আছে 5687 ইনটু 9 কেইটা আছে 5টা এটা দুটা তিনিটা চাৰিটা 5টা ইজ ইকুৱেল 568694313 গতিকে আনসাৰটো হৈছে এয়া 1বিৰ সমাধান তে এই অংকটো পূৰণফলটো আমি পদ্ধতি 3 ব্যৱহাৰ কৰি কৰিবলৈ বিচাৰিম 2431 9 কেইটা আছে দুটা আছে তো 0 0 দুটা দি দিলোঁ তাৰপিছত 2431 ইয়াত মাইনাছ কৰিম 1 লিখিলোঁ 3 লিখিলোঁ 4 লিখিলোঁ 2 লিখিলোঁ তো ইয়াত মাইনাছ কৰিলে কিমান পাম 10ৰ 1 গ'লে থাকিল 9 ইয়াত 9 আছে 9ৰ 3 গ'লে থাকিল 6 ইয়াত শূন্য হ'ল এক ধাৰ কৰিলে 10ৰ 4 গ'লে থাকিল 6 ইয়াত 2 আছে 2ৰ 2 গ'লে থাকিল শূন্য 4 2 তো ইয়াৰ আনসাৰটো হ'ব 9666042 এতিয়া এই আনসাৰটো হৈছে নাই পৰীক্ষা কৰি চাওঁ 2 আছে 4 আছে 3 আছে 1 2431 ইনটু 99 তো আনসাৰটো হৈছে নাই 240669 এয়া হৈছে গতিকে পদ্ধতি 3 মতে আমি সহজে সোনকালে আনসাৰটো উলিয়াব পাৰোঁ এতিয়া 2a এৰ আনসাৰটো কৰিলোঁ এতিয়া 2b পদ্ধতি 3 ব্যৱহাৰ কৰি 62543 কেইটা 9 আছে 1 2 3 4 চাৰিটা 9 আছে এটা দুটা তিনিটা চাৰিটা এতিয়া 4টা 9 আছে 4টা শূন্য দিলা তাৰপিছত 3 লিখিলা 4 লিখিলা 5 আছে 5 লিখিলা তাৰপিছত 2 6 এতিয়া মাইনাছ কৰি দিয়া মাইনাছ কৰি দিলে কিমান হ'ব 10ৰ 3 গ'লে 7 তাৰপিছত ইয়াত 9ৰ 4 গ'লে 5 9ৰ 5 গ'লে 4 9ৰ 2 গ'লে 7 ইয়াত 2 আছে 1 আনিলে 12 হ'ল 12ৰ 6 গ'লে 6 ইয়াত 3 5 2 6 গতিকে কিমান পোৱা গ'ল 6 গতিকে কিমান পোৱা গ'ল 7574763 গতিকে আনসাৰটো হৈছে নে নাই আমি পৰীক্ষা কৰি চাওঁ কিমান আছিলে কুৱেশ্যনৰ পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান আছিলে 62543
62543 ইনটু 9 কেইটা 9 চাৰিটা 1 2 3 4 4 9 ইজ ইকুৱেল টু 625367457 গতিকে শুদ্ধ এইটো আনসাৰ আছে গতিকে আমি পদ্ধতি তিনিটোৱে ব্যৱহাৰ কৰি প্ৰতিটো প্ৰশ্নৰ উত্তৰ অৰ্থাৎ পূৰণফলসমূহ অতি সহজে সোনকালে উলিয়াবলৈ সহজ হৈছে আৰু একেটা পদ্ধতিয়ে ব্যৱহাৰ কৰিছোঁ এয়াই হৈছে 1.10ৰ সমাধানসমূহ